আমি এতিয়া সম্পূৰ্ণ এটা মানে বিৰাট ডাঙৰ এখন জালৰ ভিতৰত সোমাই আছোঁ। ইয়াত নেকি প্ৰশাসনৰ পৰা ধৰি গোটেই বস্তুটো এতিয়া মানে এটা বেলেগ এটা মানে হেৰিলৈ গৈ আছে। গতিকে এই বস্তুটো আমাৰ মুকলি হোৱাটো আমি বহুত আগৰ পৰাই চেষ্টা কৰিলোঁ, কিন্তু চেষ্টা বিফল। মানে প্ৰশাসনিক বিষয়াসকলেই এইটো মানে ইয়াৰ মাজত জড়িত আছে। জড়িত থকাৰ কাৰণে আজি আমাৰ বস্তুটো মুকলি নহ'ল। কাৰণ আমি বহুত আবেদন নিবেদন কৰিলোঁ, বহুত সাংবাদিক বন্ধুক মাতি আনি বিষয়েও মানে প্ৰচাৰো কৰা হ'ল, কিন্তু কোনো প্ৰচাৰে আজিলৈকে আমাৰ ইয়াত ফলপ্ৰসূ হোৱা নাই। গতিকে এইটো যে আমাৰ সম্পূৰ্ণ এটা বিলীন হোৱা ব্যৱস্থালৈকে যে গৈ আছে, অস্তিত্ববিহীন যে হ'বলৈ গৈ আছে, তাৰ মানে কোনো মানে হেৰি নাই আৰু। এইটো আপোনালোকে নিজৰ চকুৰে প্ৰত্যক্ষ কৰি দেখিছে। আমাৰ শ্বহীদ পৰিয়ালৰ তৰফৰ পৰা সমূহ ৰাইজক, স্থানীয় সমূহ ৰাইজকো আমি পৰিয়ালৰ তৰফৰ পৰা আমি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আজি এটা ঐতিহাসিক দিন, যিটো দিনৰ কাৰণে আমি 1983 চনৰ যি 10 ডিচেম্বৰ আছিল, সেইখিনি সময়তেই সমগ্ৰ অসমৰ 860জন শ্বহীদৰ লগতে আমাৰ পৰিয়ালৰ একেবাৰে ডাঙৰ ককাইদেউজন শ্বহীদ হৈছিল। এইটো এটা আমাৰ বাবে গৌৰৱৰ কথা। অসমৰ যি অস্তিত্ব ৰক্ষাৰ বাবে প্ৰাণ আহুতি দিয়া সমূহ শ্বহীদসকলৰ লগতে অসমবাসীলৈকে আমাৰ হিয়া ভৰা আন্তৰিকতা জ্ঞাপন কৰিছোঁ। আৰু এই শ্বহীদ হোৱাৰ কাৰণে আমাৰ সমূহ পৰিয়ালে এটা গৌৰৱ অনুভৱ কৰিছোঁ। বিশেষকৈ এটা কথা আপোনালোকক দুখেৰে ক'বলগীয়া হৈছে যে আমাৰ এই শ্বহীদ পৰিয়ালৰ শ্বহীদ কমিশ্যন ডেকা অৰ্থাৎ কাঞ্চন ডেকা, তেখেতৰ স্মৃতিত আমাৰ স্থানীয় ৰাইজৰ সহযোগত এটা স্মৃতি পথ এটা বনোৱা হৈছিল, ভিডিঅ' এটা বনোৱা হৈছিল। আৰু এইটো আমি সেই সময়তে আমি ব্যক্তিগতভাৱে নিজৰ মাটিতে স্থাপন কৰিম বুলি যদিও আমি ভাবিছিলোঁ, কিন্তু তেতিয়া ৰাইজৰ সহযোগিতা অদূৰ ভৱিষ্যত তেখেতসকলে এটা চিন্তা কৰি চৰকাৰী মাটিতে ৰাস্তাৰ লগতে এটা শ্বহীদ বেদীটো বনাবৰ কাৰণে তেখেতসকলে সকলোৱে দান বৰঙণিৰ সৈতে এই শ্বহীদ বেদীটো বনোৱা হৈছিল। তাৰ কাৰণে আমি সেইসকলক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। দুখৰ বিষয় এইটোৱে হৈছে যে এই শ্বহীদ বেদীটোৰ যিটো সেই সময়ত পৰিসৰ আছিল, সেই পৰিসৰটো গৈ গৈ লাহে লাহে আপোনালোকে নিজে প্ৰত্যক্ষ কৰিছে, একেবাৰে সৰু হৈ পৰিছে। আৰু এটা কথা নকৈ নোৱাৰিলোঁ যে এই শ্বহীদ পৰিয়ালটো যিহেতুকে অসমৰ অস্তিত্ব ৰক্ষাৰ বাবেহে শ্বহীদ হৈছিল, তাৰ কাৰণে ৰাইজে এটা চিন্তা কৰিল, এইটো এটা সম্পদ, অসমৰ সম্পদ, অস্তিত্ব ৰক্ষাৰ যি শ্বহীদসকল সেইটো এটা অসমৰ সম্পদ, সেই বুলি এই চৰকাৰী মাটিতে স্থাপন কৰিছিল। আৰু এই বিষয়ে যেতিয়া ইয়াত অসাধু ব্যৱসায়ীসকলে বেদখলভাৱে মাটিখিনি অধিগ্ৰহণ কৰিলেহি, যিটো নেকি আমাৰ শ্বহীদ বেদীটোৰ অস্তিত্বই হেৰাই গৈছিল, এই বিষয়ে আমি 2022 চনত আমি তথ্য সহকাৰে ঘোঁৰাগাঁও ৰাজচক্ৰ বিষয়া মহোদয় আছিল তেতিয়া, তেখেতক আমি তথ্য সহকাৰে এখন আবেদন দিছিলোঁ। আৰু এই মৰ্মে তেখেতে আহি ইয়াতে মৌখিকভাৱে কিন্তু এই দোকানী বন্ধুসকলৰ কথাখিনি কৈ গৈছিল। আৰু তেতিয়া ইয়াত যিখন চালি ঢাকি ৰাখিছিল, এই চালিখন আঁতৰাই পেলাই এতিয়া এই বৰ্তমান ৰাখি, য'ত নেকি আমাৰ দুকঠাৰ মাটিৰ পৰিসৰ এটা আছিল। গতিকে আৰু এটা কথা আমি দুখৰে ক'ব লাগিব যে এই কথাটো ক'বলগীয়া হ'লে এনেকুৱা এটা আমি পৰিয়ালে বিপদত পৰিছোঁ, এই কথাটো ক'ব যোৱাৰ লগে লগে আমাৰ কেইটামান প্ৰাণৰ ভাবুকি আহি পৰিছিল। কাৰণ ৰাইজে, মই বেয়া বুলি কোৱা নাই, সকলো ৰাইজে ইয়াত অৰিহণা আছে, সকলোৱে শ্বহীদৰ প্ৰতি এটা শ্ৰদ্ধা আছে। এই শ্ৰদ্ধা লৈ পেলাই তেখেতসকলে যদিও আহে, সেই সংখ্যাটো কিন্তু কম, যাৰ কাৰণে আমি এই শ্বহীদ বেদীটোৰ যিটো আমাৰ পৰিসৰ মাটি আছিল আমি উদ্ধাৰ কৰিব পৰা নাই। আজি 42 বছৰ হ'ল, এই 42 বছৰটো আমাৰ এই শ্বহীদ বেদীটোৰ কোনো ৰাইজে হওক নাইবা ব্যক্তিগত যিসকল ব্যৱসায়ী আছে, সেইসকলে কোনো এটা চিন্তা নকৰি আজি ইয়াৰ অৱস্থা একেবাৰে সংকটজনক অৱস্থাৰ গৈছে। সেয়েহে মই এইটো খুব সম্ভৱ 87-86 মাটি দুকঠা মাটি আছিল। আৰু কাৰণ এতিয়া মাটি নাই, এতিয়া মাটিয়ে নাই।
কাৰণ এতিয়া এইটো কথা কাৰণে এইটো ক'বলগীয়া আছিল কাৰণ তেতিয়া আৰু পৰিসৰটো আৰু বহু বহল আছিল, ডাঙৰ আছিল। এতিয়া খালি শ্বহীদ বেদীটো কোনো ৰকমে আপোনালোকে চকুৰে দেখাই পাইছে যে এইখিনিহে বৰ্তমান আছে আৰু ইয়াৰ ওপৰতে চালিও দিছিল। এই শ্বহীদ বেদীটো প্ৰথম আমাৰ দুকটা মাটিতেই স্থাপন হৈছে। এইটো লাহে লাহে আমাৰ তিনিচুকীয়া দোকানদাৰবিলাকে লাহে লাহে দোকানঘৰ বনাই আছে আৰু দোকান ব্যৱসায় চলাই আছে। চলাই মানে এতিয়া ই একেবাৰে ঠাই নোহোৱা হৈছে। শ্বহীদ বেদীটো কিছুদিন আগত মানে দেখাই পোৱা নাছিল। এইটো ওপৰত চালি এটা বনাইছিল, এইটো দিছিলে নাম নাজানো, এই লগতে এইটো দোকান আৰু সেইটো দোকান আছে, নাম মই পাহৰিছোঁ, মহৰুদ্দিন নেকি, মহৰুদ্দিন তেখেতে হেৰি কৰিছে, চালিটো হেৰি কৰিছে। পাছত আজি হয় 5-6 মাহ আগত আমি বৰাগাঁও চাৰ্কুলত আমি লিখিত দৰখাস্ত দি পেলাই আমি জনাইছিলোঁ, মই নিজেই আছিলোঁ। পাছত বাইদেউ আহি পেলাই দোকানীবিলাকক কৈছে যে তোমালোকে শ্বহীদ বেদীটো সন্মুখত মুকলি কৰি দিয়ক। পাছত তেখেতসকলে ওপৰৰ চালিটো ভাঙিছিলে। ওপৰৰ চালিটো যেতিয়া ভাঙিছে, দোকানো আধা ভাঙিছিল। পাছত আকৌ কিছুদিন পিছত আকৌ বেৰ দি দিলে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।